এই ইন্টাৰেষ্ট অহা পইচাবিলাক কিমান পাৰ্চেণ্ট ইন্টাৰেষ্ট আহে বা NPS-ত আমি কিবা অপশ্যন ল'ব পাৰোঁ নেকি বেছি ইন্টাৰেষ্ট পাবৰ কাৰণে এতিয়া আমি এইটো অপশ্যন ল'লে এইটো অপশ্যন ল'ম এনেকুৱা বস্তুবিলাক EPS-ত কি আহে সেই গোটেইখিনি জানিবৰ কাৰণে আমি এই সেশনটো আৰম্ভ কৰিছোঁ। বেসিক্যালি মোৰ নাম নিৰুপল দত্ত, মই ICICI পটেনশিয়েল পেনশন ফাণ্ডৰ পৰা আহিছোঁ। তো গভৰ্ণমেণ্টৰ বস্তু প্ৰাইভেট কৰি আছে এক চবৰে মনত চাগে আহি আছে ICICI আহি ইয়াত কি কৰিছে SBI আহিব পাৰে LIC আহিব পাৰে। তো NPS কি হয় একচুৱেলি NPS-ত 10টা কোম্পানী এজ ফাণ্ড মেনেজাৰ আছে। তাৰ ভিতৰত ICICI পটেনশিয়েল এটা ৰেজিষ্টাৰ্ড ফাণ্ড মেনেজাৰ কোম্পানী হয় য'ত NPS-ৰ কাৰণে গভৰ্ণমেণ্টৰ লগত কাম কৰি আছে। আপোনালোকৰ যিখিনি 24% এভৰি মান্থ কণ্ট্ৰিবিউশ্যন হয় NPS-ত তাৰ যিকোনো এটা ফাণ্ড মেনেজাৰে গভৰ্ণমেণ্টক এডভাইচ দিয়ে যে আপোনালোকে এইটো ফাণ্ড ইয়াত ইনভেষ্ট কৰক, ইমানখিনি পাৰ্চেণ্ট ইয়াত ইনভেষ্ট কৰক বা ইমানখিনি পাৰ্চেণ্ট ইয়াত ইনভেষ্ট কৰক যাতে আপোনালোকৰ ৰিটাৰ্ণটো অলপ ভাল আহে। আৰু এই যিটো NPS চিষ্টেম হয় টোটেলি আপোনালোকৰ ৰিটাৰ্ণৰ ওপৰত হয়। ৰিটাৰ্ণ মিনছ যিমানে আপোনালোকৰ ৰিটাৰ্ণ বেছি পাব আপোনালোকৰ পাৰপাছ মানে যিখিনি আপোনালোকৰ ভেলু বৰ্তমান হৈ আছে ৰিটায়াৰমেণ্টলৈকে সিমানেই আপোনালোকৰ হৈ যাব। কিয়নো NPS-ৰ ৰিটাৰ্ণটো কম্পাউণ্ডিং মিনছ ইণ্টাৰেষ্টৰ ওপৰত আপোনালোকে ইণ্টাৰেষ্ট পাই থাকিব এভৰি মান্থ এভৰি ইয়েৰ। ঠিক আছে। তো যেতিয়া NPS ষ্টাৰ্ট হৈছিলে NPS অল্ড পেঞ্চন বন্ধ হৈছিলে বহুতৰে কমপ্লেইন আছিল এতিয়া বহুতে কৈ আছে যে আমাৰ অল্ড পেঞ্চন লাগে। তো গভৰ্ণমেণ্টে সেইটো হিচাপতে এটা গ্যাৰাণ্টেড পেঞ্চন চিষ্টেম 2025-ৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিছে যিটো হৈছে UPS ইউনিফাইড পেঞ্চন চিষ্টেম। ঠিক আছে। তো সেইটো বেসিক্যালি গ্যাৰাণ্টেড হয় যেনেকৈ অল্ড পেঞ্চনত গ্যাৰাণ্টেড পেঞ্চন পায় তেনেকৈ UPS-তো আপোনালোকৰ যিটো পেঞ্চন হ'ব সেইটো গ্যাৰাণ্টেড হিচাপে পাব। আৰু প্ৰতি বছৰে সেইটো আপোনালোকৰ ইনক্ৰিমেণ্ট হ'ব। যেনেকৈ আপোনালোকৰ ইয়াত DA বাঢ়ে পেঞ্চনত দিয়া হয় DNSCB তো DA এভৰি ইয়েৰ বাঢ়ি যাব। এইটোত আপোনালোকৰ যিটো পেঞ্চন পাব তাত আপোনালোকৰ এভৰি ইয়েৰ যিটো ইণ্টাৰেষ্ট হয় তাৰ হিচাপত আপোনালোকৰ বাঢ়ি বাঢ়ি গৈ থাকিব। ঠিক আছে। সেইটো হিচাপত গ্যাৰাণ্টেড হিচাপে গভৰ্ণমেণ্টে দিছে। কিন্তু এইটো ষ্টাৰ্ট হৈছে ষ্টেট গভৰ্ণমেণ্টৰ অনলি আসামত, বাকী কোনো ষ্টেট গভৰ্ণমেণ্টে এতিয়ালৈকে এইটো কৰা নাই। ঠিক আছে। আমাৰ CM ছাৰে মই ভাল বুলিয়ে ক'ম যে আপোনালোকৰ কাৰণে সেইটো কথা ভাবিছে কোনো ষ্টেটৰে নাই NPS-টো আছে। যিকেইটা ষ্টেটত অল্ড পেঞ্চন চলি আছে তাত চলি আছে NPS-টো নাই কিন্তু মেক্সিমাম ষ্টেটত এতিয়াও NPS চলি আছে। ফাৰ্ষ্ট ষ্টেট হয় আসামে UPS লঞ্চ কৰিছে গভৰ্ণমেণ্টে যে আপোনালোকে এক বছৰৰ ভিতৰত বিচাৰিলে UPS-ত যাব পাৰিব। UPS-ত যাবৰ কাৰণে UPS কি হয় ট্ৰলি জানি ল'ব লাগিব। মই কোনটোত বেছি পেঞ্চন পাম, মই NPS-ত থাকিলে বেছি পেঞ্চন পাম নে মই UPS-ত গ'লে বেছি পেঞ্চন পাম। ৰিটায়াৰমেণ্টৰ পিছত কিমান বছৰ মোৰ লাইফ থাকিব সেইটো এটা মেইন কনচাৰ্ণ হয়। কাৰণ UPS-ত যিটো পইচা আপোনালোকৰ এভৰি মান্থ কণ্ট্ৰিবিউশ্যন হৈ আছে আপোনালোকে সেইটো ৰিটাৰ্ণ নাপায়। NPS-ত কিন্তু গোটেই পইচাটো আপোনালোকৰ পেঞ্চন আপোনালোকে কিনিব লাগিব। তাত পেঞ্চন গভৰ্ণমেণ্টে নিদিয়ে। NPS-ৰ পেঞ্চনটো আপোনালোকে ৰিটায়াৰমেণ্টৰ টাইমত বা VRS যদি কিবা কাৰণত লয় VRS-ৰ টাইমত নিজে কিনিব লাগিব। আপোনালোকৰ পইচাখিনি আপোনালোকে ইউজ কৰিব লাগিব। NPS-ত আপোনালোকে গম পায় নে কেনেকৈ পেঞ্চন ষ্টাৰ্ট হয় কোনোবাই পায় নেকি? বেসিক প্লাস DA 10%। বেসিক প্লাস DA 10% আপোনালোকৰ হয় আৰু 14% গভৰ্ণমেণ্টৰ পৰা। যদি বেসিক প্লাস DA আপোনালোকৰ 30,000 হয় 30,000 আপোনালোকৰ পৰা যাব আৰু 4,200 গভৰ্ণমেণ্টৰ পৰা। সেইটো চিষ্টেমত চলে। ঠিক আছে। তো NPS-ত এইটো একচুৱেলি কণ্ট্ৰিবিউটৰী পেঞ্চন ফাণ্ড হয়। কণ্ট্ৰিবিউটৰী মিনছ মই কণ্ট্ৰিবিউট কৰিম অল্ড পেঞ্চনত মোৰ কণ্ট্ৰিবিউশ্যন নাই কিন্তু ইয়াত মই কণ্ট্ৰিবিউট কৰিম 10% আৰু 14% মোক গভৰ্ণমেণ্টে দিব। টোটেল 24% এভৰি মান্থ মোৰ হৈ আছে যিটো আপোনালোকৰ তাত মেছেজ লোৱা হয়। এক দুই তাৰিখে চাগে মেছেজ আপোনালোকে পাইছে সেইটো মেছেজ আহে। তো তাত কি হয় যেতিয়ালৈকে আপোনালোকৰ চাৰ্ভিচ চলি থাকিব আপোনালোকৰ কণ্ট্ৰিবিউশ্যন চলি থাকিব। যিদিনা আপোনালোকৰ চাৰ্ভিচ ষ্টপ হ'ল NPS-ৰ কণ্ট্ৰিবিউশ্যন ষ্টপ হৈ যাব।
যদি আপোনালোকে ফুল সার্ভিস কৰে এনপিএছ 60 বছৰ 60 বছৰলৈকে টোটেল যিমান পাৰপাস আপোনালোকৰ হ'ব তিনটা অপচন আপোনালোকৰ 10% গভৰ্ণমেন্টৰ 14% প্লাস 8-9-10% যি আপোনালোকে ইন্টাৰেষ্ট পাইছে সেই ইন্টাৰেষ্ট তিনটা অপচন লৈ যিটো টোটেল পাৰপাস হ'ব তাৰ 60% আপোনালোকে ইচ্ছা কৰিলে উইথড্ৰ কৰি ল'ব পাৰে আৰু এই 60% টো ট্যাক্স ফ্ৰী হয় তাৰ কাৰণে না টিডিএছ বিলাক হ'ব না গভৰ্ণমেন্টে কিবা ডিডাকশন কৰিব না এমপিএছৰ পৰা কিবা ডিডাকশন হ'ব যদি আপোনালোকৰ টোটেল পাৰপাস 1 কোটি টকা হৈছে এক্সাম্পল তাৰে 60 লাখ টকা ফুললি আপোনালোকে উইথড্ৰ কৰি ল'ব পাৰিব আপোনালোকৰ একাউণ্টত আপ টু 60% এনেকুৱা নহয় যে আপোনালোকে 60 লাখ উইথড্ৰ কৰিবই লাগিব এমপিএছৰ পৰা তো কাৰোবাৰ 60 লাখ দৰকাৰ আছে 60 লাখ উইথড্ৰ কৰিব পাৰে কাৰোবাৰ বোলে 60 লাখ নালাগে 30 লাখ দিলেও হ'ব 30 লাখ মই হেৰি মই পেনশ্যন লম সেইটো হিচাপত আপোনালোকে ইউজ কৰিব পাৰে যিমান পাৰ্চেণ্ট আপ টু 60 যিমান পাৰ্চেণ্ট আপোনালোকে উইথড্ৰ কৰিব ৰিমেইনিং পাৰ্চেণ্টটো আপোনালোকে কোনোবা এটা পেনশ্যন কোম্পানী বা ইন্সুৰেন্স কোম্পানীক আপোনালোকে দিব লাগিব মিন্স যেতিয়া আপোনালোকে এক্সিট ফৰ্ম ফিল আপ কৰিব তাত কোম্পানী সিলেক্ট কৰিবলৈ এটা অপচন আছে আইচিআইচিআই থাকিব তাত এলআইচি থাকিব এইচডিএফচি থাকিব এনেকৈ টোটেল 5টা কোম্পানী থাকিব তাৰ পৰা আপোনালোকে চইচ কৰিব লাগিব যে মই কোনটো কোম্পানীৰ পৰা পেনশ্যন ল'ম গভৰ্ণমেণ্টে পেনশ্যন দিয়ে ঠিক আছে বৰ্তমান টাইমত পেনশ্যন ৰেট হৈছে 6.5% ঠিক আছে যদি আপোনাৰ টোটেল পাৰপাস 1 কোটি টকা আছিলে তাৰে যদি আপোনালোকে 50 লাখ উইথড্ৰ কৰি লয় সাপোজ বাকি 50 লাখ আপুনি পেনশ্যনৰ কাৰণে দিলে তো 6.5 means approximately 4 লাখ টকা ঠিক আছে এই 4 লাখ টকা ইয়েৰলি তো তাৰ মান্থলি ডিভাইড কৰিলে যিটো এমাউন্ট হয় সেইটোৱে আপুনি এজ এ পেনশ্যন পাই দিব এনপিএছৰ সিস্টেমটো সেইটো হয় ঠিক আছে প্ৰজেকচন মানে এনপিএছৰ কি হ'ব 60 বছৰলৈকে মোৰ যিটো ৰিটায়াৰ মই যিটো জমা কৰিলো বা গভৰ্ণমেণ্টে মোক যিটো দিলে আৰু আপোনাৰ ইন্টাৰেষ্ট মই যিটো পালো তিনটা বস্তু মই দিয়াটো 10% গভৰ্ণমেণ্ট দিয়াটো 14% আৰু মই 8-9% বা 10% যিটো ইন্টাৰেষ্ট পালো এনপিএছৰ পৰা সেই তিনটা মিলি মোৰ টোটেল যিমান পাৰপাস হ'ব 1 কোটি টকা সম্পদ হ'ব সেই 1 কোটি টকাৰ ৰিটায়াৰমেণ্টৰ টাইমত মোৰ ওচৰত অপচন আছে যে মই তাৰ পৰা 60% উইথড্ৰ কৰি ল'ব পাৰোঁ ঠিক আছে 60 লাখ টকা আমি উইথড্ৰ 60 লাখ টকা সম্পদ মই উইথড্ৰ কৰি ল'লো 40 লাখ টকা 40 লাখ টকা থাকিব 10% নোৱাৰিলে 40% উইথড্ৰ কৰিব নোৱাৰে ম্যাক্সিমাম 60% আপুনি উইথড্ৰ কৰিব পাৰিব প্ৰাইভেটৰ কাৰণে 80% আছে গভৰ্ণমেণ্টৰ কাৰণে 60% আছে কিয়নো এইটো মেইনলি গভৰ্ণমেণ্টে কৰিছে পেনশ্যনৰ কাৰণে মটিভটো হ'ল পেনশ্যন ল'ব কাৰণে আপোনালোকে যদি টকা উইথড্ৰ কৰিলে পেনশ্যন পাব কি ৰাইট মেইন মটিভটো হ'ল যে মানুহজনে যদি 1 কোটি টকা জমা হৈছিলে 1 কোটিটো উইথড্ৰ কৰি দিয়ে সি বাকি বাকি কেনেকৈ এটা কথা যেতিয়া আপোনাৰ হাতত পইচা থাকিব পইচা কেতিয়াও নাথাকে আপুনি ভাবিছে যদি মই 1 কোটি টকা উইথড্ৰ কৰি মই পেনশ্যনত লগাম নোৱাৰে আপোনালোক এইটো এটা হিউমেন টেন্ডেন্সি হয় যে পইচা থাকিলে মনটো মানে লিখিলে থাকিব যে মই বহুত ইনভেষ্ট কৰোঁ ৰাইট এনেকুৱা বহুত অপচন আহি গৈছে ইনভেষ্ট কৰি গৈছে পইচা ৰিটাৰ্ণ অহা নাই মানুহজন যদি ডেথ হৈ যায় মই কৈ আছোঁ 60 লাখটো আমি উইথড্ৰ কৰিলো উইথড্ৰ কৰিলে আপোনালোকে আপোনালোকৰ হাতত 40 লাখ আছে পেনশ্যন ল'ব পাৰে সেই 40 লাখ সাপোজ আপোনালোকে ধৰি লওক মই আইচিআইচিআই পাইছো আপোনালোকে আইচিআইচিআই দিয়ে ঠিক আছে আজি ডেটত মই সাপোজ দিলো আপোনাৰ পেনশ্যন ইন্টাৰেষ্ট 6% 6.5 মই ক্যালকুলেশন মানে 6% ললো তো 40 লাখৰ 6% 2 লাখ কোটি ললো ইয়েৰলি 2 লাখ 40,000 ইয়েৰলি যদি হয় মান্থলি কিমান হ'ব 20,000 মই ক্যালকুলেশনৰ কাৰণে ৰাউণ্ড ফিগাৰ কৰি আছো ঠিক আছে 20,000 হ'ব এতিয়া মান্থলি মই 20,000 কে পেনশ্যন পাই থাকিম এনপিএছৰ পৰা শাসন লাগু করে এতিয়া ওল্ড পেনশ্যনৰ পেনশ্যন সিস্টেমটো কি আছে মই যেতিয়ালৈ মই চাকৰি কৰিছিলোঁ মই ৰিটায়াৰমেণ্ট হ'লো ওল্ড পেনশ্যনত মই পেনশ্যন পাই আছো এভৰি ইয়েৰ মোৰ পেনশ্যন বাঢ়ি গৈ আছে কিমান পাৰ্চেণ্ট বাঢ়িছে সেইটো মই যোৱাৰ পিছত মোৰ ৱাইফে ইনিচিয়েলি 50% মই মোৰ পেনশ্যনৰ 50% পাব
তাৰপিছত ফেমিলি পেঞ্চন হিচাপে 30%, ৰাইট? এনপিএছৰ কি ৰেট নহয় 20,000 টকা যিটো পেঞ্চন আপোনাৰ ষ্টাৰ্ট হৈছিলে সেইটোৱে দুটা লাইফৰ মানে চেম থাকিব। ফাৰ্ষ্ট হ'ল মোৰ লাইফটো মই যিমান বছৰলৈকে থাকিব, ছেকেণ্ড হ'ল মোৰ ৱাইফ 20,000 টকাই ফিক্স থাকিব, না 50% হ'ব না 30% হ'ব, কমি নাযায় কমি নাযায় কেতিয়াও, নাবাঢ়ে কেতিয়াও, ঠিক আছে? দুটা লাইফ ফিক্স মই যে এটা লাগে মই পেঞ্চন হ'ল, মই যোৱাৰ পিছত মোৰ ৱাইফে চেম পেঞ্চন হ'ল, ৱাইফ যোৱাৰ পিছত 40% যিটো পাৰপাছ হ'ল কৰা গৈছিল আপোনালোকে পেঞ্চন লৈছিলে আপোনালোকৰ ল'ৰা ছোৱালী ওৱান টাইম ৰিটাৰ্ণ কৰি দিয়ে। তাৰমানে 40 লাখ যিটো যে জমা আছিলে সেই 40 লাখটো ল'ৰা ছোৱালীয়ে পাইছে, ল'ৰা ছোৱালীক ৰিটাৰ্ণ কৰি দিয়ে, মানে গোটেই 100%টো আপোনালোকৰে হয়। তাৰমানে আপুনি চাব নাপাব 40%টো, এটলিষ্ট আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা দি যাব। আৰু এই 20,000 যিটো আছিলে সেইটো একচুৱেলি ইণ্টাৰেষ্টহে পাই আছে, ইণ্টাৰেষ্টটো পাইছে। মেইন 40 লাখটো জমাই হৈ আছে, এই 40 লাখটো মানে এতিয়া কথাটো হ'ল যদি 20,000 টকা মোক কম যেন লাগিছে আৰু মোক 60 লাখ টকা দৰকাৰ নাই, ঠিক আছে? আপোনালোকে সেইটো কমাই ল'ব পাৰে, উইথড্ৰল পাৰ্চেণ্টেজটো আপোনালোকে কমাই ল'ব পাৰে। সাপোজ মই 1 কোটি টকাৰ পৰা 20 লাখ টকা উলিয়াই ল'লো, মোৰ জমা থাকিলে 80 লাখ, এতিয়া 20,000 জেগাত মই 40 জেগা পাম, 40 জেগা পেঞ্চন, আৰু মোৰ ল'ৰা ছোৱালী 80 লাখ ঘূৰাই পাব। 80 লাখ ঘূৰাই পাব, আৰু এই 80 লাখো ঘূৰাই পাব, সেইটো টোটেলি টেক্স ফ্ৰী পাব। সেইটোতো মানে মাৰ্কেটৰ ওপৰতহে ডিপেণ্ড কৰিব। নকৰে স্যাৰ, সেইটো নহয় নকৰে কিয় নকৰে? আজি ডেটত আপুনি যদি কোনোবা এজন এমপিএছ হিচাপে যদি পেঞ্চন লৈছে ষ্টাৰ্ট কৰিছে, আজি ডেটত যিটো ইণ্টাৰেষ্ট মই পাম সেইটো মোৰ হোল লাইফৰ কাৰণে ফিক্স থাকিব। হোল লাইফৰ মানে 20,000 টকা যে মই ক'লো পেঞ্চন ফিক্স থাকিব, ইণ্টাৰেষ্টটো ফিক্স থাকিব, আপ ডাউন কেতিয়াও নহয়। তাৰমানে যদি আপ হয় সেইটো বেংকৰ লাভ, যদি ডাউন হয় তেনেহ'লে মানুহজনৰ লাভ। এতিয়া কোনোবাই ফাণ্ড মেনেজাৰ চেঞ্জ কৰিছে, এক্সিছত কোনোবাই লৈছে, কোনোবাই এইচডিএফচিত লৈছে, এক্সিছ আৰু এইচডিএফচিৰ একো লাভ নহয় বৰ্তমান পইচাটো এনপিএছৰ পৰা এইচডিএফচি গুচি যোৱা নাই, লাভ কেতিয়া হ'ব? যেতিয়া আপোনালোকে 40% তেওঁলোকক দি দিব। সাপোজ কোনোবাই আইচিআইচিআই চিলেক্ট কৰিলে, ঠিক আছে, আপোনালোকৰ ৰিটায়াৰমেণ্টৰ টাইমত অপশ্যন থাকিব আইচিআইচিআই আপোনালোকে চিলেক্ট কৰিব পাৰিব, ইমান দিনে মোৰ ফাণ্ডটো আইচিআইচিআই হেল্প কৰিলে আপোনালোকৰ সৰু কাৰণে, তো মই আইচিআইচিআই ল'ব ৰাইট। তো তেনেকৈ আপোনালোকৰ এক্সিছৰ পৰা ল'ব পাৰে, এইচডিএফচিৰ পৰা ল'ব পাৰে, এলআইচিৰ পৰা ল'ব পাৰে, চব পৰা ল'ব পাৰে। যাৰ সেইটো টাইমত ৰিটাৰ্ণ বেছি, মই কোৱা নাই যে আপুনি আইচিআইচিআই লওক বা এক্সিছ লওক, এতিয়া চইচ নকৰিব, ফাণ্ড মেনেজাৰ চইচ কৰিব পাৰে, কাৰণ ফাণ্ড মেনেজাৰ প্ৰাইভেট ল'লে আপোনালোকৰ লাভ কি হ'ব আপোনালোকৰ সন্মুখত আছে। কোনোবাই 8% পাই আছে, এক্সিছত কোনোবাই লৈছিলে 9.6% পাই আছে, আৰু এইচডিএফচিত কোনোবাই লৈছিলে 11 and 13% পাই আছে, ঠিক আছে? 15 লাখ যদি কাৰোবাৰ ভেলু আছে, 2% যদি বেছি পাই আছে, ইয়েৰলি 30,000 বেছি ইণ্টাৰেষ্ট পাই আছে, গম পাইছে নাই? সেইটো আপোনালোকৰ পইচা, কোম্পানীৰ কোনো লাভ নহয়। কোম্পানী আমাৰ এনপিএছত কৈ আছে যে ইয়াক ইনভেষ্ট কৰক, কাট কৰক, সেইটোৱে লাভ কেতিয়া হ'ব? যেতিয়া আপোনালোক ৰিটায়াৰমেণ্ট কৰিব। অভিয়াছলি যেতিয়া আপোনালোকক গ্ৰোথ এইচডিএফচি বা এক্সিছ বা আইচিআইচিআই কৰাই দিছে, আপোনালোকে সেইটো ভাবিব যে ইয়াৰ পৰাই লাভ আছে। এইটোত মোৰ কনফিউজন এটা থাকিব হয়, এই যিটো যে ফাণ্ড মেনেজাৰ কথা হয়। ফাণ্ড মেনেজাৰ আমাৰ কিমানটা আছে? ফাণ্ড মেনেজাৰ টোটেল 10টা আছে। 10টা। যেতিয়া আপোনালোকে জইন কৰে, ইনিচিয়েলি যেতিয়া জইন কৰিছে এনপিএছৰ 2টা স্কিম আছে, এটা হৈছে ডিফল্ট স্কিম, এটা হৈছে মডাৰেট স্কিম। এটা ডিফল্ট আৰু মডাৰেট। হয়, ডিফল্ট স্কিমটো কি হয়? আপোনালোকৰ যিখিনি কন্ট্ৰিবিউশন হয় তাৰ অনলি 15% মাৰ্কেটত ইনভেষ্ট হয়, বাকি 85% গভৰ্ণমেণ্টৰ ওচৰত থাকে। মানে গভৰ্ণমেণ্টৰ ওচৰত মানে গভৰ্ণমেণ্টে যিখিনি ইনভেষ্টমেণ্ট কৰে, তাৰপৰা ব্ৰিজ বনালে, ক'ৰবাত কিবা প্ৰজেক্ট হেৰি কৰিলে, যিখিনি তেওঁলোকে পইচা ইনভেষ্ট কৰে সেই পইচাখিনি ইউটিলাইজ কৰে, ঠিক আছে? 15% যিটো ইনভেষ্টমেণ্ট মাৰ্কেটত ইনভেষ্ট হৈছে আপোনালোকৰ ডিফল্ট স্কিমত, 3টা ফাণ্ড মেনেজাৰ আছে, এলআইচি, ইউটিআই আৰু এছবিআই। এছবিআই যিটো দেখাইছে গভৰ্ণমেণ্ট
SBI লাইফ ইন্স্যুরেন্স LIC টো গভৰ্ণমেণ্ট হয়, UTI টো প্ৰাইভেট হয়। ঠিক আছে, তেওঁলোকৰ কাম কি হৈছে, এই যিখিনি যে পইচা আপোনালোকৰ গৈ আছে, গভৰ্ণমেণ্টৰ বা NPSক এডভাইচ দিয়ে যে ক'ত ইউটিলাইজ কৰিব লাগে। এতিয়া বৰ্তমান তিনিটা কোম্পানী আপোনালোকৰ কামখিনি কৰি আছে। কোনোবাই কৈছে যে এজেঞ্চিত লগাওক, কোনোবাই কৈছে টাটাত লগাওক। সেইটো হিচাপত এডভাইচ যায় যেনেকৈ যায়, যোন ফাণ্ড মেনেজাৰ শ্বেয়াৰ কৰা আছে তেওঁলোকে কৈছে যে লগাওক, সেইটো হিচাপত গভৰ্ণমেণ্টে ইউটিলাইজ কৰে। পইচাটো LIC, SBI, UTI নাই, পইচাখিনি NPS ৰ লগতে আছে। ইয়াত আকৌ অলপমান কনফিউজন আছে। হয় স্যাৰ, কওক। আপুনি যিটো ক'লে যে 15% ডিফল্ট 15% হয়। 15% টো মাৰ্কেটত মাৰ্কেটত ইনভেষ্ট কৰিব। সেই মাৰ্কেটত ইনভেষ্ট কৰাটো LIC, UTI আৰু SBI কৰাই আছে, SBI কৰাই আছে। কৰাই আছে। সিহঁতি মানে স্কিমবোৰ সিহঁতি চিলেক্ট কৰে। সিহঁতি মানে চাওক, ফাণ্ড মেনেজাৰৰ কাম কি হয়, সাপোজ আপোনাৰ 15% মাৰ্কেট ইনভেষ্ট হৈছে, 15% মিনছ সাপোজ ধৰি লওক 10 লাখ টকা। গভৰ্ণমেণ্টে চাৰ্টিফাই কৰি দিছে যে যদি কোনোবাই মাৰ্কেট ইনভেষ্টমেণ্ট কৰায় বা 50% যিটো মাৰ্কেট ইনভেষ্ট হৈ আছে, সেন্সেক্সৰ টপ 200 যিখিনি কোম্পানী হয়, সেই কোম্পানীতে ইনভেষ্টমেণ্ট কৰাব পাৰিব। ঠিক আছে, সাপোজ আজি এটা টাটা টপ 200 আছে, আপোনাৰ এটা ফাণ্ড আছে সাপোজ 10 লাখ টকা, 15% আছে আপোনাৰ মাৰ্কেটত, 15% মিনছ 1.5 লাখ টকা। সেই 1.5 লাখ টকাটো টপ 200 কোম্পানীৰ ভিতৰত কোনটো কোম্পানীৰ ইনভেষ্টমেণ্ট হ'ব, আপোনাৰ ফাণ্ড মেনেজাৰে চিলেক্ট কৰি গভৰ্ণমেণ্টক ক'ব। ঠিক আছে, সেইটো টাটাও হ'ব পাৰে, বিৰলাও হ'ব পাৰে, যিকোনো টপ 200 যোন থাকে। এতিয়া টপ 200 কোম্পানী ফিক্স নহয়। আজি এটা টাটা টপ 200 আছে, কাইলৈ যদি টাটা টপ 200 ৰ পৰা কমি গৈছে, তেতিয়া তাৰ পৰা ফাণ্ডটো উঠাই আনি বেলেগত ইনভেষ্ট কৰাৰ দায়িত্ব হ'ল ফাণ্ড মেনেজাৰৰ। ফাণ্ড মেনেজাৰৰ কাম থাকে। ঠিক আছে, আৰু ক্লিয়াৰ? এইটো হ'ল ডিফল্ট স্কিম। ডিফল্ট স্কিম। আৰু মডাৰেটটো অকণ বুজাই দিয়ক। 2019 ত গভৰ্ণমেণ্টে এটা চাৰ্কুলাৰ লঞ্চ কৰিলে, যদি কোনোবাই বিচাৰে আপ টু 50% আপোনালোকে মাৰ্কেটত ইনভেষ্ট কৰাব পাৰে, থ্ৰু ফাণ্ড মেনেজাৰ, নিজে কৰাব নোৱাৰে। এইটো 50 আপ টু 55। কোনোবাই বোলে মই ৰিস্ক কম লওঁ, মই LC-20 চিলেক্ট কৰিব পাৰে, তাত 25% আপোনাৰ টোটেল ফাণ্ডৰ মাৰ্কেটত ইনভেষ্ট হ'ব। ঠিক আছে, এতিয়া দুজন ছাৰক পালো LC-50 চিলেক্ট কৰা আছে, আৰু দুজনৰ চালো ডিফল্ট আছে। ঠিক আছে, মই ডিফল্ট বেয়া বুলি নকওঁ। ইণ্টাৰেষ্ট কেলকুলেশ্যনত যোনে LC-50 চিলেক্ট কৰিছে, মানে 50% মাৰ্কেটত ইনভেষ্ট হৈছে, তেখেতৰ 9.5 to 11% লাগে আছে। এইটো কি 50 ক'লে? LC-50, লাইফ সাইকেল 50। LC-50, লাইফ সাইকেল। লাইফ সাইকেল 50 বুলি কয় এইটো। তাৰ আপোনাৰ আপ টু 50% আপোনাৰ মাৰ্কেটত ইনভেষ্ট হ'ব। সেইটো আপোনালোকে নিজে ল'ব লাগিব, গভৰ্ণমেণ্টে কৰি দিয়ে। গভৰ্ণমেণ্টে আপোনালোকৰ NPS ৰেপৰ্ট দি দিছে, সেইটো যদি আপোনালোকে যদি বিচাৰে ল'ব পাৰে, যদি নালাগে মোৰ অল্ডাৰ থাকক, ডিফল্ট স্কিমত থাকক, মই 8% বা 7.5% মই হেপি, আপোনালোকে থাকিব পাৰে। কিন্তু যদি আপোনালোকে চেঞ্জ কৰে, 1% ডিফাৰেন্স লং টাৰ্মত 30 to 40 লাখ টকা। মই কেলকুলেশ্যন কৰি আপোনালোকক দেখাই দিম, এনেই কোৱা নাই, ভুল আছে। ঠিক আছে, চাটো খাই লওক কথা ক'ব দিছে আজি যদি আপুনি ইনভেষ্টমেণ্ট আছে, ফাণ্ড মেনেজাৰ চেঞ্জ কৰিছে, এইটো বছৰত এবাৰ অপশ্যন থাকে, আপুনি ফাণ্ড মেনেজাৰ চিলেক্ট কৰিব পাৰে। নেক্সট বছৰ ইচ্ছা কৰিলে আপুনি আকৌ ইনভেষ্টমেণ্টলৈ যাব পাৰে বা বেলেগ ফাণ্ড মেনেজাৰ চিলেক্ট কৰিব পাৰে। ফাইনেন্সিয়েলি নহয়, ইয়াতে আপুনি 1 তাৰিখৰ পৰা এটা কথা ক্লিয়াৰ নহ'ল। আপুনি প্ৰথমতে ক'লে যে আমাৰ যিটো 15% সেইটো ইউজ কৰে LIC, UTI আৰু SBI। মই HDFC ফাণ্ড মেনেজাৰে চিলেক্ট কৰিব পাৰে। সেইটো চিলেকশ্যন কৰা প্ৰচেছটো কেনেকৈ কৰে মই আপোনাক দেখাই দিম। তাৰমানে আমি সেইটো মাৰ্চৰ ভিতৰত যিকোনো এজন ফাণ্ড মেনেজাৰ আপোনালোকে চিলেক্ট কৰি ইনভেষ্টমেণ্ট কৰাব পাৰে, কিন্তু ছেকেণ্ড টাইম নহয় ওচৰত। কিয়নো আপোনালোকৰ যিটো কেলকুলেশ্যন হয়, টোটেল ইণ্টাৰেষ্ট পায় 35 মাৰ্চত। সেই মাৰ্চৰ কেলকুলেশ্যনটো হোৱাৰ পিছতহে আপোনালোকে ফাণ্ড মেনেজাৰ হিচাপে চেঞ্জ কৰিব
কোনোবাই ভেৰিয়েছো লয় তেতিয়া আপোনালোকে 60% যেনেকৈ ৰিটায়াৰমেণ্টত 60% উইথড্ৰ কৰিছিলে এনপিএছত যদি ভেৰিয়েছ বা ইনকেছত ডেথ হয় 20% উইথড্ৰ কৰিব পাৰে টোটেল কৰাৰ পাছত বাকী 80%ৰে পেঞ্চন ল'ব লাগিব যদি ভেৰিয়েছ লয় 80% নেক্সট মান্থ যদি ভেৰিয়েছ লয় 80% টু নেক্সট মান্থৰ পৰা পেঞ্চন ষ্টাৰ্ট হ'ব যদি ইন কেছ অফ ডেথ নমিনি 20% টু ওৱান টাইম পাই যাব আৰু নমিনি হাতত তিনিটা অপচন আছে বৰ্তমান টাইমত ওপিএছৰ পৰাও পেঞ্চন ল'ব পাৰে ওল্ড পেঞ্চন যিটো চিষ্টেম হয় তাৰ পৰাও পেঞ্চন ল'ব পাৰে ইউপিএছৰ পৰাও তেখেতে ইচ্ছা কৰিলে পেঞ্চন ল'ব পাৰিব আৰু তেখেতে ইচ্ছা কৰিলে এনপিএছৰ পৰাও পেঞ্চন ল'ব পাৰিব ইন কেছ অফ ডেথ হ'ল তিনিটা অপচনৰ পৰা যেনেকৈ ইচ্ছা কৰে পেঞ্চন ল'ব পাৰিব যদিহে ওপিএছৰ পৰা পেঞ্চন লয় 20% কৰিব নোৱাৰে গোটেই পইচাটো গভৰ্ণমেণ্টক দিব লাগিব গভৰ্ণমেণ্টে পেঞ্চন চিষ্টেমত তেখেতক পেঞ্চন দি থাকিব আৰু ইউপিএছৰ পৰা যদি আপুনি পেঞ্চন ল'ব বিচাৰে 20% ইচ্ছা কৰিলে উল্টো কৰিব পাৰিব কিন্তু পেঞ্চনটো অলপ আপ ডাউন ঠিক আছে ডাউট ক্লিয়াৰ এনপিএছত আৰু এটা থাকি গ'ল হয় আপুনি যিটো পলিচি ক'লে তাত 20% মাৰ্কেটত থাকে ডিফল্ট চিষ্টেমত আপুনি 15% মাৰ্কেটত থাকে থাকে আৰু যিটো মডাৰেট বুলি ক'লে তাত 50%। এইটো 50 মডাৰেটত আপোনাৰ 50% মাৰ্কেটত ইনভেষ্টমেণ্ট হ'ব দুটা হৈছে মডাৰেটটো এটাই হয় আৰু এটা আছে কনজাৰভেটিভ কনজাৰভেটিভটো 25% মডাৰেটটো 50% আৰু কনজাৰভেটিভ কনজাৰভেটিভটো 25%। এতিয়া ইয়াতে মানে আমাৰ ল'ৰাখিনি বা মই মোৰে এটা কনফিডেন্স আছে যিটো আপুনি যে ক'লে মই HDFC শ্বেয়াৰ্ছ কৰিব পাৰিম বা মোৰ বা ICICI মই চাৰ্চ কৰিম সেইটো মানে কি কৰিলে কেনেকৈ চাৰ্চ কৰিব পাৰিম যদি কোনোবা ফাইনেন্সাৰ চেঞ্জ কৰিব বিচাৰে বা ডিপ'জিট স্কিমৰ পৰা মডাৰেট কৰিব বিচাৰে ডিপ'জিট স্কিমত তিনিটা ফাইনেন্সাৰ থাকে সেইটো আপুনি চেঞ্জ কৰিব নোৱাৰে যদি আপুনি মডাৰেটত যায় বা কনজাৰভেটিভ যায় আপুনি এটাই ফাইনেন্সাৰ চেঞ্জ কৰিব লাগিব এক্সিছ হ'ব পাৰে HDFC হ'ব পাৰে ICICI হ'ব পাৰে SBI হ'ব পাৰে LIC হ'ব পাৰে UTI হ'ব পাৰে কোটাক হ'ব পাৰে 10টা ভিতৰত ফাইনেন্সাৰ কোম্পানী আছে টাটাও আছে তেনেকৈ আপোনাৰ 10টা ভিতৰত আপুনি চিলেক্ট কৰিব লাগিব চিলেক্ট কৰা অপশ্যনটো আপোনালোকৰ এনপিএছ এপটোতে আছে তাত গৈ চেঞ্জ স্কিমত গৈ পেলাই দুটা অপশ্যন চিলেক্ট কৰিব লাগিব মই আপোনালোকক বুজাই দিম কেনেকৈ কৰে যদি কোনোবাই বিচাৰে কৰি ল'ব যদি কোনোবাই নাই মই ৰিপৰ্টত থাকোঁ ৰিপৰ্ট কৰি ৰাখোঁ প্ৰব্লেম নাই ঠিক আছে এতিয়া কথাটো হ'ল মই যদি মাৰ্কেটত ইনভেষ্ট কৰোঁ আৰু যদি কনজাৰভেটিভ লয় থাকিব কোনোবাই যদি ভাবে যে মোৰ 40 বছৰ হ'ল মই চেঞ্জ কৰি লওঁ মডাৰেট কৰোঁ 50% মাৰ্কেটত নোসোমায় নোৱাৰে তেখেতৰ অলৰেডি 5 বছৰ 2%কে 10% গুচি গ'ল তেখেতে যদি মডাৰেট স্কিম চিলেক্টো কৰে 40%কে মাৰ্কেটত থাকিব এইটো গভৰ্ণমেণ্টে ফিক্স কৰি আহিছে তাক কোনো একো কৰিব না ফাইনেন্সাৰে কিবা কৰিব পাৰিব না আপোনালোকে কিবা কৰিব পাৰিব তো এনপিএছ টোটেলি প্লাছ মাইনাছ পইণ্ট মিলাই সেইখিনি হয় তাৰমানে মানুহজনৰ যিটো 40% ভিতৰত হ'লে 40% হ'লেহে মাৰ্কেটত ইনভেষ্ট কৰিব Government securities means government যিখিনি প্ৰজেক্ট হয় তাৰ যিখিনি ইনভেষ্টমেণ্ট হয় এইখিনি আপোনালোকৰ ইনভেষ্টমেণ্টৰ পৰা বা বেলেগৰ ইনভেষ্টমেণ্টৰ পৰাই হয় এই ইনভেষ্টমেণ্টৰ পৰা যিটো ইণ্টাৰেষ্ট পায় সেইটো আপোনালোকে পায় মানে কি হয় সাপোজ আপোনালোকে এতিয়া আপোনালোকৰ এপত দেখি আছে যে ডিপ'জিট স্কিমত 7 to 8% ইণ্টাৰেষ্ট পাই আছে 7 to 8% ৰ 85% আপোনাৰ গভৰ্ণমেণ্ট চিকিউৰিটিজৰ পায় মানে 45% ইণ্টাৰেষ্ট পায় ঠিক আছে 45-6% ইণ্টাৰেষ্ট গভৰ্ণমেণ্টৰ পৰা আহে বাকী 15% বৰ্তমান যিটো মাৰ্কেটত ইনভেষ্ট হৈ আছে তাৰ পৰা আপোনাৰ 30% ইণ্টাৰেষ্ট পাই আছে কিন্তু অনলি 15% ৰ 30% পাই আছে সেইটো কাৰণে দুইটা মিলি এভাৰেজ আপোনাৰ 7 to 8% হৈ আছে ঠিক আছে এতিয়া 20% ওপৰতে ইণ্টাৰেষ্ট লাগিব ৰাইট আৰু 8.5% নে 4% 8.5% গভৰ্ণমেণ্টে
প্ৰতিজন সাবস্ক্ৰাইবাৰ মানে প্ৰতিজন এমপ্লয়ীৰ কাৰণে ইন্ডিভিজুৱেলি এক্সট্ৰাকে তাৰ ইণ্টাৰেষ্টটো ইণ্টাৰেষ্টটো গভৰ্ণমেণ্টে পাব আপোনালোকে তাৰ ইণ্টাৰেষ্টটো বেনিফিটটো এইটো মানে হয় যে আপোনালোকৰ এভৰি ইয়েৰ আপোনালোকৰ ইনক্ৰিমেণ্ট হ'ব মানে পেঞ্চন ইয়েটো কেনেকৈ বাঢ়িব সেইটো কাৰণেহে এই বস্তুটো ৰাখে তাৰ ফাইনেন্সিয়েল বেনিফিট বৰ্তমান একো নাপায় ঠিক আছে ইউপিএছৰ আৰু এটা কৈছে যদি আপোনালোকে ইউপিএছ অফ কৰে ইচ্ছা কৰিলে ৰিটায়াৰমেণ্টৰ 1 বছৰ আগত আকৌ এমপিএছলৈ আহিব পাৰিব দেখিলে যে আপোনালোকে ৰিটায়াৰমেণ্টলৈ গম পাই গ'ল যে মোৰ 1 বছৰ পিছত বেছিক প্লাছ দিয়ে কিমান হ'ব ঠিক আছে আৰু দেখিলে যে এমপিএছত থাকিলে মই পেঞ্চন কিমান পাম দুটা কম্পেয়াৰ কৰি দেখিলে স্যাৰ আপুনি এমপিএছত বেছি পায় এতিয়া অবভিয়াছলি মই এমপিএছতে জানো কিন্তু ৰিটায়াৰমেণ্টৰ 1 বছৰ আগত আপুনি এমপিএছ আকৌ অফ কৰিব পাৰিব 1 বছৰ আগত যিটো টাইম এতিয়া কি হ'ব এই যিটো 4% আপোনালোকে কম পাই আছে সেইটো আপোনাৰ এমপিএছৰ একাউণ্টত গভৰ্ণমেণ্টে ৰিটাৰ্ণ কৰি দিব যদি আকৌ এমপিএছত গুচি যায় আপুনি কাৰণ 24% অলৰেডি আছিলে 20% পাইছিলোঁ সেই 4%টো গভৰ্ণমেণ্টে আপোনালোকক ৰিটাৰ্ণ কৰি দিব তাৰ লগত পিপিএফৰ যিটো ইণ্টাৰেষ্ট ৰেট হয় সেইটো প্লাছ কৰি দিব সাপোজ 4% মই গোটেই চাৰ্ভিছত 4% সাপোজ 10 লাখ 10% হৈছিলে 10,000 বেছিক প্লাছ দিয়ে 10% হৈছিলে 10,000 10,000 ইনটু 70 7 লাখ টকা সেই পইচাটো আপুনি ইউপিএছৰ পৰা পাব যিটো এমপিএছত নাই আৰু সেই পইচাটো 7 লাখ যে মই কৈছো সবৰে বেলেগ বেলেগ হ'ব কিয় বেলেগ বেলেগ হ'ব বেছিক প্লাছ দিয়ে সবৰে বেলেগ বেলেগ হ'ব বেছিক প্লাছ দিয়ে ওপৰত দিব এতিয়া যদি পে কমিশনটো আপোনালোককো দিয়ে আপোনালোকৰ লাভ যেটো গভৰ্ণমেণ্টে কৈছে দিব বুলি যদি আপোনালোককো দি দিয়ে আপোনালোকৰ লাভ বেছি অবভিয়াছলি এতিয়া ৰিটায়াৰমেণ্টৰ টাইমত যিটো বেছিক প্লাছ দিয়ে হ'ব যাৰ ডিমাণ্ড হ'ব তাৰ 10% ক্যালকুলেশন কৰিলে হ'ব কিন্তু আপুনি কিমান বছৰ সাৰ্ভিস কৰিছে আপোনাৰ হয়তো 50 বছৰ হ'ব পাৰে দিয়ে নে গেট পে কথা কৈছে বেছিক প্লাছ দিয়ে 10% বেছিক প্লাছ দিয়ে নে গেট পেটো কি কথা না এইটো সাকে দিয়ে বেছিকতে আহে বেছিক প্লাছ দিয়ে বুলি কৈছে বেছিক প্লাছ তাৰমানে গছ চলাইটো হ'ল নহয় আপোনাৰ গেট পেটো বেছিকতে প্লাছ হৈ থাকে মানে বেছিক প্লাছ মানে আমাৰ এতিয়া একেবাৰে বেছিক প্লাছ দিয়ে সেইটোৱে তাৰমানে গছ পেটোৱে হ'ল অকমানহে সেইটোৱে বেছিক প্লাছ দিয়ে ক্যালকুলেশন কৰিলে হ'ল একজেক্টলি নিজৰ নিজৰ ক্যালকুলেশনৰ পৰা তেখেতৰ 19 বছৰ হ'ব পাৰে তেখেতৰ 20 বছৰ হ'ব পাৰে তেখেতৰ 40 বছৰ হ'ব পাৰে 20 বছৰ জন্ম হ'ব পাৰে ৰাইট সেইটো ক্যালকুলেশন নিজৰ হিচাপত কৰি ৰিটায়াৰমেণ্টৰ টাইমত মই কিমান টকা এক্সট্ৰা কৰবাছ পাম সেইটো নিজে আপোনালোকে ক্যালকুলেট কৰিব পাৰিব ইউপিএছ সেইটো পইচাটো ডাইৰেক্ট দি দিব ইউপিএছত আৰু এটা পইচা এক্সট্ৰা পাব আপোনালোকে যোনে 25 বছৰৰ ওপৰত সাৰ্ভিস কৰিব সাপোজ মই 25 বছৰ জইন কৰিছিলো মই 35 বছৰ সাৰ্ভিস কৰিলো গভৰ্ণমেণ্টে অকল 25 বছৰৰ সাৰ্ভিসটোহে ল'ব 25 বছৰ যিখিনি কন্ট্ৰিবিউশন হ'ল 20% ঠিক আছে সেইটোৱে গভৰ্ণমেণ্টে ৰাখিব আপোনাক গ্যাৰান্টেড 50% পেনশন দিব কাৰণে বাকি সাপোজ 10 বছৰ আপোনালোকে এক্সট্ৰা সাৰ্ভিস কৰিলে মানে 25 বছৰ আপোনালোকে সাৰ্ভিস কৰি ৰিটায়াৰমেণ্ট লৈছে সেই 10 বছৰৰ যিটো কৰপাছ যিখিনি জমা হৈছে আপোনাৰ প্লাছ গভৰ্ণমেণ্টৰ সেইখিনি আপোনাক ৰিটায়াৰমেণ্ট টাইমত ৰিটাৰ্ণ কৰিব গভৰ্ণমেণ্টে কৈছে যে 50% গ্যাৰান্টেড পেনশন পাবৰ কাৰণে মই 25 বছৰ সাৰ্ভিস লম যদি বেছি কৰে আপোনালোকে সেইখিনি আপোনালোকৰ লাভ সেইটো গেছুটি হিচাপে দিব সেইখিনি গেছুটি হিচাপে দিব প্লাছ মানে 70 টাইম যোনটো সেইটোৱে সেইটোৱে সেইটো জমা মানে ৰিটায়াৰমেণ্ট টাইমৰ ৰিটায়াৰমেণ্টৰ টাইমত আপোনালোকে 25 বছৰত যদি কোনোবাই সাপোজ মই 25 বছৰ সাৰ্ভিস কৰিলো মই বেছিক প্লাছ দিয়ে 10% ইনটু যিমান বছৰ সাৰ্ভিস কৰিলো তাৰ যিটো ক্যালকুলেশন হ'ল মই অকল ডিপ্লয় এমাউণ্ট পাম যদি মই 30 বছৰ সাৰ্ভিস কৰিছো মই সেই এমাউণ্টটো বাদ দিও মই এই 5 বছৰ যিখিনি এক্সট্ৰা কন্ট্ৰিবিউশন হ'ল মোৰ 10% গভৰ্ণমেণ্টৰ 10% এই 20% টো মোক ওৱান টাইম ৰিটাৰ্ণ কৰি দিব গেছুটি হিচাপে
বাকী এমাউণ্ট যিখিনি আপোনালোকক অফিচিয়েলি পাবলগীয়া আছে সেইখিনি ছেপাৰেট। এটা কিন্তু আকৌ এবাৰ বুজাব লাগিব দেই, মোক ফোন এটা আহি গ'ল। আপুনি আনাদা পেয়াৰটো মই বুজি পালোঁ 10% প্লাছ আপুনি যিমান বছৰ চাকৰি কৰে তাত ডাবল হ'ব, কিন্তু যিটো 10% হয় সেইটো ইনটু কৰি দিব। গতিকে চব মানুহৰে বেলেগ বেলেগ হ'ব। কাৰোবাৰ 20 বছৰ চাকৰি হৈছে যদি কম হ'ব, কাৰোবাৰ 40 বছৰ হৈছে যদি বেছি হ'ব। আৰু এটা গভৰ্ণমেণ্টে কৈছে মই গাৰ্ণ্টেড পেনশ্যন আমি দিবৰ কাৰণে আমাক আপোনাৰ 25 বছৰৰ চাৰ্ভিছৰ কণ্ট্ৰিবিউশ্যন লাগিব। মানে মিনিমাম 50% গাৰ্ণ্টেড পেনশ্যন দিবৰ কাৰণে 25 ইয়াৰ চাৰ্ভিছ কৰিবই লাগিব। মানে গভৰ্ণমেণ্টে কৈছে 25 ইয়াৰ চাৰ্ভিছ কৰিবই লাগিব, মানে মই 25 ইয়াৰ্ছৰে ল'ম। মানে গভৰ্ণমেণ্টে কৈছে 300 মান্থছ। গভৰ্ণমেণ্টে কোৱা নাই 25 বছৰ বুলি, গভৰ্ণমেণ্টে কৈছে 300 মান্থছ। এতিয়া তাতো এটা কথা আছে, কোনোবাই কিবা কাৰণে 2 বছৰ ছাছপেণ্ড হৈ থাকিলে সেই নাই আহিলে নাই তেতিয়া কিন্তু 25 বছৰ নহয় 100 বছৰ চাৰ্ভিছ হৈছে। কোৱালিফাইড চাৰ্ভিছ কৰিব। মানে 300 মান্থ 300 মান্থ আপোনাৰ দৰমহা হ'ব লাগিব, মানে আপোনাৰ কন্ট্ৰিবিউশ্যন এনপিএছ বা ইউপিএছ যাব লাগিব। কন্ট্ৰিবিউশ্যনটো ইউপিএছ ক'ত চাব যে আপোনাৰ 300 মান্থছৰ পেআউট আহিছে নে নাই। মানে 10% যদি আপোনালোকৰ যায় আৰু গভৰ্ণমেণ্টে যদি 10% দিব ইউপিএছৰ, সেইটো পাইছে নে নাই সেইটো চাব। যদি কাৰোবাৰ 299 মান্থছ হৈছে তেতিয়াও 50%। এতিয়া কথাটো হ'ল 25 বছৰ 300 মান্থ। সাপোজ তেখেতৰে চাৰ্ভিছ হ'ব 25 বছৰ, ঠিক আছে। 25 বছৰত যিখিনি জমা হ'ল সেইখিনিহে গভৰ্ণমেণ্টে ৰাখিব। বাকী 10 বছৰত যিখিনি তেখেতৰ কণ্ট্ৰিবিউশ্যন আৰু গভৰ্ণমেণ্টৰ কণ্ট্ৰিবিউশ্যন 10% 20%, সেইখিনি ৰিটায়াৰমেণ্টৰ টাইমত তেখেতক ৰিটাৰ্ণ কৰি দিব ইউপিএছ। এই 7 লাখ আমি যেটো সেইটো বাদ দিছে। সেইটো পাব আপোনাৰ এটা ফাৰ্ষ্ট কণ্ট্ৰিবিউশ্যনটো ৰাখিব নে লাষ্ট কণ্ট্ৰিবিউশ্যন ৰাখিব নে ফাৰ্ষ্ট নহয় ফাৰ্ষ্ট 25 বছৰ যোৱাৰ পিছত ৰিমেইনিং যিখিনি কণ্ট্ৰিবিউশ্যন হৈছে সাপোজ সার্ভিসটো ধৰি আপুনি এনপিএছ আপোনাৰ চাৰ্ভিছ কিমান বছৰ হ'ল? আমাৰ এই মোৰ 1 বছৰ চলে 17 ইয়াৰ্ছ আপুনি এনপিএছ আছে, ৰাইট? আৰু 8 বছৰ এতিয়া চাপোজ আপুনি ইউপিএছ অফ কৰি ল'লে, আপোনাৰ নেক্সট মান্থৰ পৰা 20% কণ্ট্ৰিবিউশ্যন এপ্ৰুভ নহ'ব, ঠিক আছে। 8 বছৰ চাৰ্ভিছ আপোনাৰ ইউপিএছ হ'ল, আপুনি 50% গাৰ্ণ্টেড পেনশ্যনৰ কাৰণে কোৱালিফাইড হৈ গ'ল, ঠিক আছে। আপোনাৰ চাৰ্ভিছ 17 বছৰ হৈছে, ৰাইট? 8 বছৰ 25 বছৰ হ'ল, আৰু 25 বছৰ ভিতৰত কিমান বছৰ চাৰ্ভিছ হ'ব? 48 ৰিটায়াৰমেণ্ট মানে another 26 to another 22 years. 8 বছৰ মাইনাছ কৰিলে 14 years থাকিলে, মানে তেখেতে 14 yearsৰ যিটো কণ্ট্ৰিবিউশ্যন যাব সেইটো ৰিটায়াৰমেণ্টৰ টাইমত চাই ৰিটাৰ্ণ পাব। ৰিটাৰ্ণ পাব মানে এমাউণ্ট লট হিচাপে পাব। এই লামচাম হিচাপে 14 বছৰত যি 20% কণ্ট্ৰিবিউশ্যন হ'ল, আপোনাৰ 10% গভৰ্ণমেণ্টৰ 10%, সেইটো ওৱান টাইম লামচাম হিচাপে যিটো হয় With interest. সেইটো আপোনাৰ ৰিটাৰ্ণৰ টাইমত ওৱান টাইম ৰিটাৰ্ণ কৰিব। এই দুটা পইচা এনপিএছ নাই, ইউপিএছ আছে। ভাল পইচা, ভাল পইচা। এইটো এপ্ৰক্সিমেটলি 30 লাখ এটা হৈছে আপোনাৰ হ'ব লাগে, ঠিক আছে। 30 লাখ ধৰিলে মিলি এটা হ'ব, যিটো টেক্স হ'ব তাত একো টেক্স নহয়। আৰু বাকী আপোনাৰ পেনশ্যন আপোনাৰ গাৰ্ণ্টেড 50% পেনশ্যন থাকিব, 50%ৰ এভৰি ইয়াৰ এইটো বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া মেইন কথাটো হ'ল এই 35 লাখটো বাকী আপোনালোকৰ বেছিক প্লাছ দিয়ে ৰিটায়াৰমেণ্ট কিমান হ'ব সেইটো আপোনালোকৰ কেলকুলেশ্যনৰ মতেহে হ'ব। আৰু ইউপিএছত মানুহ এজন সাপোজ 25 বছৰ চাৰ্ভিছ নহ'ল, তেতিয়াও ফুল পেঞ্চন পাব নাপাব? 25 বছৰ যদি চাৰ্ভিছ নহয়, 20 বছৰ যদি চাৰ্ভিছ কৰে, সাপোজ মানে গভৰ্ণমেণ্টে কৈছে যদি কোনোবাই 20 বছৰ চাৰ্ভিছ কৰে, এইটো একচুৱেলি এপ্লিকেবল কৰিলে মেইনলি মিলিটাৰী কাৰ্ড। তাৰমানে কিছুমান ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান মানুহ কিছুমান ST SC মানুহ মই দেখিছোঁ যে 38 ইয়াৰ্ছত কমাইছে, 38 ইয়াৰ্ছত মানে 22 বছৰ হ'ল। তাতো ক্লজেছ দিছে, যদি কোনোবাই 20 বছৰ চাৰ্ভিছ কৰে আমি 40% গাৰ্ণ্টেড পেনশ্যন দিম। মানে 25 বছৰৰ পৰা 20 বছৰলৈ আহিলে 5 বছৰ কমি গ'ল, 10% কমি গ'ল, প্ৰতি বছৰে 2% গভৰ্ণমেণ্টে কমাই দিছে। যদি কোনোবাই 23 বছৰ চাৰ্ভিছ কৰিছে 46% গাৰ্ণ্টেড
কমি যাব এভৰি ইয়েৰ 2% কে কমি যাব ঠিক আছে তাৰমানে এইটো কৰিব পাৰি নেকি যে এনপিএছ খিনিয়ে 25 বছৰলৈকে এনপিএছতে থাকক তাৰ পাছত আফটাৰ 25 মানে চুজ কিন্তু এটা প্ৰবলেম আছে সেন্ট্ৰেল গভৰ্ণমেণ্টে অলৰেডি ইউপিএছ ক্লোজ কৰি দিছে তিনিবাৰ এক্সটেনশন কৰিলে টোটেল 15-20 লাখ সাবস্ক্ৰাইবাৰ আছে 1,20,000 অফ কৰিছে ইউপিএছ কাৰণ তেওঁলোকে দেখিছে যে এনপিএছতে লাভ হ'ব ঠিক আছে কাৰণ কোনো ফোৰ্সফুলি কৰিব নোৱাৰে ষ্টেট গভৰ্ণমেণ্টে যিটো শুনিছো এবছৰে টাইম দিছে আমাৰ কিমান সময় কিমান দিনৰ পৰা? কিমান সময় দিছে 25 এপ্ৰিলৰ পৰা আছে এপ্ৰিলৰ পৰা আৰম্ভ কৰা নাই এই যিটো ৰিচেণ্টলি আপোনাৰ গভৰ্ণমেণ্টে লঞ্চ কৰিলে তাৰ পৰা 1 ইয়াৰ হৈ গৈছে মানে আপোনালোকৰ নৱেম্বৰ তাৰমানে যোৱা বছৰ 26 জানুৱাৰীত আমাৰ ইয়াতে যেতিয়া মিটিং হৈছিলে তেতিয়াই মানে চিএম তেতিয়া যিটো আপোনালোকৰ এই আপোনালোকৰ তেওঁলোকে বাজেট আনিছিলে সেই বাজেটতে লঞ্চ কৰিছে বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিছে তো তাৰ পৰা অক্টোবৰ নে কি অক্টোবৰ মানত হৈছিলে চাগে তো আপোনালোকে ধৰি ল'ব পাৰে ডিচেম্বৰলৈকে আপডেট আহিব পাৰে বুলি ঠিক আছে সেইটো মোৰ পিনৰ পৰা মই কোৱাটো ভুল হ'ব কাৰণে গভৰ্ণমেণ্টৰ বস্তু হয় গভৰ্ণমেণ্টৰ পৰা নটিফিকেশ্যন আহি থাকিব হয়তো এক্সটেণ্ডো হ'ব পাৰে গভৰ্ণমেণ্টে এক্সটেণ্ড কৰিব কাৰণে এই বস্তুটো টোটেলি গভৰ্ণমেণ্টৰ লাভ গোটেই পইচাটো গভৰ্ণমেণ্টে লাগিব পেনশন দিব এতিয়াও যেনেকৈ দি আছে তাৰ এটা পেনশন দিব আপোনালোকো দিব না তো গোটেই পইচাটো গভৰ্ণমেণ্টে ওৱান টাইম পাই আছে এতিয়া যদি কোনোবা এনপিএছৰ পৰা ইউপিএছ অফ কৰে আপুনি চাপোজ অফ কৰিলে আপোনাৰ যিটো বৰ্তমান প্ৰবাস আছে সেইটো টোটেলি ইউপিএছ তেখেতৰ উইড্ৰ কৰিব পাৰিব উইড্ৰ কৰাৰ এটা অপশ্যন আছে আপোনালোকে হয়তো গম পায় আপোনালোকৰ নিজৰ যিটো কণ্ট্ৰিবিউশ্যন হয় তাৰ 25% আপোনালোকে উইড্ৰ কৰিব পাৰে ইচ্ছা কৰে কিন্তু একদম যদি ইমাৰ্জেঞ্চি নহয় ভুলতো উইড্ৰ নকৰিব আমাৰ যিটো ক'লো কম্পাউণ্ড ইণ্টাৰেষ্ট হয় বহুত আপোনালোকৰ লাভ বহুত লাভ ঠিক আছে ইউপিএছৰ ওপৰত আমাৰ কিবা ডাউট আছে যদি আমাৰ ভিডিঅ' কৰাই নহ'লে মই কোনে কিমান পেনশ্যন কেলকুলেশ্যন এটা মই কৰি দেখাই দিম তাৰ কি হয় ভণ্টিয়ে কোনোবা এজন আহিলে কিমান পেনশ্যন পাব পাৰে এনপিএছন পাব পাৰে কিমান ডাউট আছে বা ইয়াৰ পৰা অপচন আছে নাই বাৰু আছে কিন্তু বহুত দীঘলীয়া বস্তু ইউপিএছৰ ফিমেল পেনশ্যনটো সৰি এনপিএছৰ পেনশ্যনটো আছিলে কি মই যিটো পাম মোৰ ৱাইফেও চেম পেনশ্যন পাব মই যোৱাৰ পিছত 40% যিখিনি মই ৰাখিছিলোঁ সেইখিনি মানে মোৰ ৱাইফে বা ইউপিএছৰ মই যিটো পেনশ্যন ষ্টাৰ্ট হ'ল মই যিমান বছৰ থাকিলোঁ যদি মই লং টাৰ্ম থাকিলোঁ মোৰ কাৰণে বহুত বেনিফিট মই 100 বছৰ যদি জীয়াই থাকিলোঁ মোৰ কাৰণে ৱেল এণ্ড গুড যদি বোলে মই 65% ৰখি গ'লোঁ ঠিক আছে এতিয়া কৈছো লাইফ এক্সপেৰিয়েন্সি যাই কিমান হ'ব পাৰে সেইটোৰ ওপৰত নিজে কোনটো চইচ কৰে নিজৰ ওপৰত সাপোজ মই 50,000 এজ এ গাৰ্ডেন পেনশ্যন ষ্টাৰ্ট কৰিলোঁ মই যিমান বছৰ জীয়াই থাকিলোঁ মোৰ পেনশ্যন বাঢ়ি বাঢ়ি সাপোজ 70,000 ঠিক আছে 70,000 মোৰ ডেথ হ'ল ইমিডিয়েটলি মোৰ ৱাইফে মই যিটো পেনশ্যন পাই আছিলোঁ তাৰ 60%ৰ পৰা পেনশ্যন ষ্টাৰ্ট হ'ল 60%. ইয়াত ফেমিলি পেনশ্যন যেনেকে প্ৰথমে ওপিএছৰ 50% পৰা ষ্টাৰ্ট হয় 6-8 বছৰ পিছত থাকে 30% হৈ যায় ইয়াত এইটো নহয় ইয়াত 50% লাগি যাব মানে 50% পৰা যদি ষ্টাৰ্ট হ'ল তাৰ পৰা যিটো হিচাপত বাঢ়ি যাব সেইটোৱে তেনেকৈ চলি থাকিব কিন্তু ৱাইফ ঢুকোৱাৰ পিছত পইচা কোনেও ৰিটাৰ্ণ নাপায় যিটো এনপিএছৰ আছে মানে মই আগতে কৈছিলোঁ এনপিএছৰ পইচাটো টোটেলি আপোনালোকৰ পইচা ইয়াত কেনেকৈ গ্ৰ' কৰে সেইটো আপোনালোকৰ হয় কেনেকৈ ইউটিলাইজ কৰে সেইটো আপোনালোকৰ হয় এতিয়া এনপিএছত কোনোবাই এইবিলাক মোৰ ল'ৰা ছোৱালী নাই 40%টো মই ৰাখি কি কৰিম তেতিয়াও অপশ্যন আছে যে মই পেনশ্যন ল'ম মোৰ ৱাইফে ওৱান টাইম উইড্ৰ কৰি ল'ব পাৰে বা পেনশ্যন ল'ব পাৰে বা মই পেনশ্যন লোৱাৰ পিছত মোৰ ৱাইফে চেম পেনশ্যন ল'ব ৱাইফ জীয়াই থাকোঁতে প্ৰতি 5 বছৰৰ মূৰে মূৰে চিষ্টেমেটিক উইড্ৰ প্লেন এটা অপশ্যন আছে 5 বছৰৰ মূৰে মূৰে পইচাটো যিটো 40% আছিলে সেইটো উইড্ৰ কৰাও অপশ্যন এনপিএছত আছে বোলে মই বিয়াই নাপাতিম মোৰ ল'ৰা ছোৱালী নাই বা ৱাইফ নাই মই বিয়াই নাপাতিম মই অকল পেনশ্যন ল'ম আৰু 5 বছৰ মূৰে মূৰে সেই পইচা
সেই অপশ্যনো NPS-ত আছে কিন্তু UPS-ত একো নাই UPS-ত ফেমিলি পেঞ্চন আপোনাৰ যিটো পাইছিলে লাষ্ট পেঞ্চন তাৰ 60% পাব গ্ৰান্টেড আৰু এইটো বাঢ়ি যাব আৰু ৱাইফ ঢুকোৱাৰ পিছত আৰু পইচা ৱাইফ ঢুকালে বস্তুটো শেষ যেনেকে ওল্ড পেঞ্চনত এটা অপশ্যন আছিলে যদি কোনোবা ছোৱালী বিয়া হোৱা নাই তেখেতো পেঞ্চন পায় ইয়াত নাই সেইটো ক্লজেছ দিয়া নাই হয়তো ইপিএছত বহুত চেঞ্জেছ আহি আছে হয়তো আৰু চেঞ্জেছ আহিব পাৰে এতিয়ালৈকে নাই সেইখিনিয়ে হয় কাৰোবাৰ কিবা যদি আছে কোৱেশ্যন এই পেজটো পালা ঠিক আছে ইয়াত লেফ্ট সাইডে তিনটা ডট আছে ক্লিক কৰক এই মোবাইলটো আপোনাৰ ফটোখন য'ত আছে তাতে তিনিটা ডট আহিছে চবৰে আহিছে তলত চাওক স্কিম চেঞ্জ স্কিম চেঞ্জটো আছে স্কিম চেঞ্জ হ'ল পেজ আহিলে এতিয়া ক্লিক কৰক টায়াৰ 1 বুলি য'ত লিখা আছে টায়াৰ 1 আছে পাইছেনে এতিয়া তলত চাওক চেঞ্জ স্কিম নাও তলত পিনে চাওক ব্লু কালাৰত আছে একদম তলত চেঞ্জ স্কিম নাও নাও পাইছে ক্লিক কৰাৰ লগে লগে থাকিব তিনটা আছে অটো এক্টিভ এণ্ড ডিফল্ট একদম ওপৰত অটো এক্টিভ এণ্ড ডিফল্ট এতিয়া শুনি লওক পাইছে নাই ৰখি লওক এতিয়া ৰৈ দিব তাত কোনোবাই মোক সুধি আছিলে যে যদি মই স্কিম চেঞ্জ কৰোঁ আকৌ ডিফল্টত যাব পাৰিম নে নাই যদি এক্টিভত যাব বিচাৰে এইটো পেজতে হ'ব যদি অটোত যদি যাব বিচাৰে এইটো পেজত হ'ব এক্টিভত যদি যাব বিচাৰে বেলেগ ছেকেণ্ড পেজটো আৰু যদি কোনোবাই আকৌ ডিফল্টত যাব বিচাৰে লাষ্টতো ক্লিক কৰি যাব পাৰিব বুজাই দিলোঁ মই তই বুজি পাইছে যদি মডাৰেটৰ পৰা আকৌ কোনোবাই ডিফল্টত যাব বিচাৰে আকৌ এইটো পেজৰ পৰা যাব কিন্তু লাগিব এটা ফাইনেন্সিয়েল ইয়াৰত এবাৰে পাৰিব এতিয়া যদি আপুনি কৰি আছে আজি ডেটত এপ্ৰিলৰ পিছত আকৌ পাৰিব এই বছৰ নহয় ফাইনেন্সিয়েল এইটো কেতিয়া ষ্টাৰ্ট হয় গম পাই নাই এপ্ৰিলৰ পৰা যাব লাগিব হয় নাই এতিয়া আমাৰ এতিয়া জানুৱাৰী চলি আছে ফেব্ৰুৱাৰী মাৰ্চটো যাব লাগিব তাৰপিছত আকৌ এপ্ৰিলতে পাৰিব চেঞ্জটো ঠিক আছে এতিয়া অটোতে যাওক সিলেক্ট ইয়ৰ সাব স্কিম প্ৰিফাৰেন্স টাইপ অটোটো ভিডিঅ' পাইছেনে চবৰে এতিয়া তাত ইয়াত দুটা অপচন আছে লাইফ সাইকেল 50 আৰু লাইফ সাইকেল 25 দুইটা পাইছে পাইছোঁ লাইফ সাইকেল 50 নাই পোৱা এইটো মানে 50 to 25 কোৱাটো এটা কৰিলে কোৱা মানে 25 কৰি থৈছে মানে ৰিস্কটো কিমান নেকি কৰিলে সেইকাৰণে পাৰ্চেন্টেজটো কম দিব আছে এতিয়া তলত চাওক select PFM means pension fund manager 50 দিব লাগিব 50 লাইফ সাইকেল 25 কোনো নিদিব লাইফ সাইকেল 50 দিয়া হ'ল হৈ গ'ল ছাৰ তলত চাওক select PFM pension fund manager এতিয়া শুনক এই পেনশ্যন ফাণ্ড মেনেজাৰ এই পেনশ্যন ফাণ্ড মেনেজাৰ বুলি কওঁতে এই ফাণ্ড মেনেজাৰটো বেলেগ বেলেগ আহি যাব এই 10টা কোম্পানী আছে তাত নি দে মানে 10টা কোম্পানী আছে আইচিআইচিআই পৰা এক বছৰ আইচিআইচিআই চাব পাৰে যদি ভাবিছে কোনোবাই যে মোৰ আইচিআইচিআই ট্ৰাষ্ট নাই এছবিআই কৰোঁ এছবিআই কৰিব পাৰে কিন্তু মই আকৌ ৰিকুৱেষ্টমেণ্ট ভুলতো এছবিআই নকৰিব যিকোনো কোম্পানী কৰক প্ৰাইভেট LIC আৰু UTI কৰিব পাৰে HDFC কৰিব পাৰে আইচিআইচিআই কৰিব পাৰে আৰু কোটাক কৰিব পাৰে ঠিক আছে এই চাৰিটা কোম্পানীৰ ভিতৰত যিকোনো এটা আপুনি চিলেক্ট কৰক কিন্তু মই ৰিকুৱেষ্ট কৰিম যিহেতু মই আইচিআইচিআই পৰা আহিছোঁ যে আইচিআইচিআই চিলেক্ট কৰক বাকী আপোনালোকৰ কথা গোটেই ফাণ্ডটো কৈ দিয়ক ছাৰ আইচিআইচিআই পটেনচিয়েল পেঞ্চন ফাণ্ড ICICI Prudential Pension Funds Management Company Limited. Select কৰক, তলত কৰক submit. কৈ আছো ছাৰ ধীৰে ধীৰে কৈছে এইটো আছে আপোনাৰ নি দে মানে থা 5 নম্বৰ আছে। সেইটো দেখিছিলে মই দেখিলো ডুবাই লৈছা নি দে মানে থা ফটো মাৰিব লাগিব একনলেজমেণ্ট আহি গ'ল এতিয়া
সেইটো OTP ভৰাই দে 9628 যাবলৈ গ'ল নোৱাৰিম এটা 9 টিপাৰ পাছত আকৌ প্ৰেছ কৰ আকৌ প্ৰথমবাৰ প্ৰেছ কৰ আপোনালোকে সেই পেজটোত স্ক্ৰীনশ্বট নহয় তো মাৰি থৈ দে এই বেলেগক মাৰোৱাই এই বস্তুটো একনলেজমেণ্ট